এনিভাৰ 24 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে মহানগৰী ৰুক্মিণী গাঁৱত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এটা গুদামঘৰত এনেধৰণে অগ্নিকাণ্ড সংঘটিত হৈছে। ক'ৰ পৰা এই অগ্নিকাণ্ডৰ আৰম্ভণি হৈছে এতিয়ালৈ সূত্ৰপাত ঘটিছে, এতিয়ালৈ কোনো ধৰণৰ জানিব পৰা যোৱা নাই। কিন্তু ইয়াৰ লগতে এই গুদামঘৰটোৰ কাষতে আৰু যিহেতু এটা এপাৰ্টমেণ্ট হয়, এইটো ইয়াতে আৱাসিকসকল আছিলে, তেওঁলোকৰ ঘৰৰ বহুতো সামগ্ৰী ইতিমধ্যে জ্বলি গৈছে। আৰু এতিয়া বৰ্তমান দেখি আছে যে এছ ডি আৰ এফৰ যি বাহন আছে তেওঁলোকে আহি জুই নুমাবলৈ কিছু সংখ্যকভাৱে চেষ্টা কৰিছে যদিও এতিয়ালৈ বৰ্তমানলৈ জুই নুমুৱাত তেওঁলোক ব্যৰ্থ হৈ পৰিছে। কাৰণ এই অগ্নিকাণ্ড অতিকৈ ভয়ানক আছিল আৰু বৰ্তমান সময়তে বহু সময় ধৰি এনেধৰণে অগ্নিকাণ্ড সংঘটিত হৈ আছিল। আৰু আমি দেখাই আছোঁ, মোৰ সতীৰ্থই দেখাই আছে কেনেকৈ এটা গুদাম সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে। অগ্নিকাণ্ডত জুই লেলিহাত পৰিণত হৈছে। আৰু যি এছ ডি এফৰ লোক আছে তেওঁলোকে বৰ্তমান এনেধৰণে নমাবলৈ চেষ্টা কৰি আছে। কিন্তু এই যিহেতু গুদামটো, এটা কথা ক'ব লাগিব, এই যিটো গুদাম আছে সেইটো ভিতৰলৈ বহুত দূৰ বুলি ক'ব লাগিব, বহুত ডাঙৰ গুদাম হয়, যাৰ কাৰণে তেওঁলোকে জুই নুমুৱাত যথেষ্ট কষ্ট হৈছে। আমি দেখাই আছোঁ, এনিভাৰ 24 দৰ্শকসকলক আমি দেখাই আছোঁ যে কেনেধৰণে এটা গৃহত এটা এপাৰ্টমেণ্টত জুই লাগিছিলে আৰু তলৰ যিটো এপাৰ্টমেণ্ট আছিলে সেই এপাৰ্টমেণ্টত এটা গুদামঘৰ আছিলে। আৰু এই গুদামঘৰতেই অগ্নিপাতৰ সূত্ৰপাত হৈছিল। আৰু এতিয়া বৰ্তমান আমি দেখাই আছোঁ কেনেধৰণে ইয়াত যিসমূহ তেওঁলোকৰ সামগ্ৰী আছিলে, এই গুদামঘৰটোৰ ভিতৰত যিসমূহ সামগ্ৰী আছে, এক প্ৰকাৰে ক'বলৈ গ'লে সকলো সামগ্ৰী জ্বলি ভস্মীভূত হৈ গৈছে। আৰু এই যি অগ্নিকাণ্ড সংঘটিত হৈছিল, ক'ৰ পৰা সূত্ৰপাত হৈছিল এতিয়ালৈ জানিব পৰা যোৱা নাই। কিন্তু কিছু সময়ৰ পাছতেই ওলাই পৰিব এই অগ্নিকাণ্ড কেনেদৰে সূত্ৰপাত ঘটিছিলে বা এই অগ্নিকাণ্ড কেনেধৰণে আৰম্ভ হৈছিলে। কিন্তু এতিয়া আমি দেখাই আছোঁ যে চাওক কেনেধৰণে যি গুদামঘৰটো আছিলে, বিশেষকৈ এটা গুদামঘৰ আছিলে, এই গুদামঘৰটোত বৰ্তমানেও ইয়াত বৰ্তমানে জুই জ্বলি থকা পৰিলক্ষিত হৈছে। বৰ্তমান সময়লৈ কোনো ধৰণৰ যি জুই আছে এই জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই, এই অগ্নি নিয়ন্ত্ৰণ কৰিব পৰা নাই। কাৰণ ভিতৰ চোৱা ভাগত আছিল, আমি দেখাই আছোঁ যে ভিতৰ চোৱা দৃশ্য, ভিতৰত বৰ্তমানেও যথেষ্ট সংখ্যক জুই জ্বলি আছে, ভিতৰ চোৱাত জুই জ্বলি আছে। আৰু ইয়াত লগতে যিটো AC আছিলে, লগতে তেওঁলোকৰ যি সামগ্ৰী আছিলে, তেওঁলোকৰ এই গুদামঘৰ ইয়াতে আমি দেখিবলৈ পাইছোঁ, বিশেষকৈ ইয়াত চাউলৰ পৰা আদি কৰি যথেষ্ট অন্য সামগ্ৰী ভৰি আছিলে এই গুদামঘৰটোত। আৰু এই গুদামঘৰৰ ভিতৰতেই অগ্নিপাতৰ সূত্ৰপাত হৈছিলে বুলি ক'ব লাগিব। আৰু ইয়াৰ কাষৰ যিসমূহ ঘৰ আছে ইতিমধ্যে জ্বলি ভস্মীভূত হৈছে। মানিক নগৰৰ যি তিনিআলি আছে, গুৱাহাটীৰ স্থিত যি মানিক নগৰ তিনিআলি আছে, এই মানিক নগৰ তিনিআলিত কিছু সময় পূৰ্বে এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হৈছে। আৰু এই অগ্নিকাণ্ডৰ ফলত অগ্নিকাণ্ডৰ যি কাৰণ আছে এতিয়ালৈ জানিব পৰা যোৱা নাই, অগ্নিপাতৰ সূত্ৰপাত ক'ৰ পৰা হৈছিল। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু এইটো এটা ৰেচিডেঞ্চি এৰিয়া, ইয়াত মানুহ থাকে, ইয়াত ওপৰত মানুহ আছে আৰু কাষৰ যি ঘৰ আছে এই ঘৰত মানুহ আৱাসী থাকে। তেনে ক্ষেত্ৰত আৱাসী থকা সময়তেই GMCয়ে কেনেকৈ ইয়াত এটা গুদামঘৰৰ বাবে পাৰ্মিশ্যন দিলে, কেনেকৈ অনুমতি দিলে, এই প্ৰশ্ন কিন্তু এতিয়া উত্থাপন হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব, এই অগ্নিকাণ্ডত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ যি বাহন আছে, তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনী আহি ইয়াত তেওঁলোকে যি অগ্নিকাণ্ড সংঘটিত হৈছিল এই অগ্নিকাণ্ড ৰোধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বৰ্তমান সময়তো কিন্তু এই অগ্নিকাণ্ডৰ শেষ হোৱা নাই। বৰ্তমানেও যি গুদামঘৰটো আছে, এই গুদামঘৰটোৰ ভিতৰত যথেষ্ট সংখ্যক জুই এতিয়াও জ্বলি আছে। আৰু এখন নহয়, তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ যি বাহন আছিল তেওঁলোকে আহি ইয়াত যি জুই আছিলে, যি অগ্নিকাণ্ড সংঘটিত হৈছিল, এই অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে। আৰু বৰ্তমানে মোৰ সতীৰ্থও দেখাই আছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ যি মানিক নগৰ তিনিআলিৰ যি ভাগৱতী এপাৰ্টমেণ্টত। আৰু ইয়াত দেখিবলৈ পাইছে, ইয়াত ভাগৱতী এপাৰ্টমেণ্টৰ যি হাউচ নম্বৰ 26 আছে, ইয়াত মানিক নগৰ লিখা আছে। ভাগৱতী এপাৰ্টমেণ্টতেই এই অগ্নিকাণ্ড সংঘটিত হৈছিল। ভাগৱতী মানিক নগৰৰ যি তিনিআলি আছে, তিনিআলিৰ পৰা কিছু দূৰত যি ভাগৱতী এপাৰ্টমেণ্ট আছে, হাউচ নম্বৰ 26 যি আছে, এই 26ৰ তলৰ যি গ্ৰাউণ্ড ফ্ল'ৰ আছিলে, ইয়াতে এই অগ্নিকাণ্ডৰ
অগ্নিকাণ্ড সংঘটিত হৈছিলে আৰু এই অগ্নিকাণ্ডৰ ফলত যি গুদামঘৰ আছিলে ভিতৰৰ যি গুদামঘৰ আছিল এক প্ৰকাৰে ক'বলৈ গ'লে এই গুদামঘৰৰ যিসমূহ সামগ্ৰী আছিলে প্ৰায় জুই লেলিহাই আগুৰি ধৰিছিলে আৰু আমি যেতিয়া উপস্থিত হৈছিলোঁ তেতিয়া আপোনালোকক আমি দেখাইছিলোঁ যে কেনেধৰণে ইয়াত জুয়ে আৱৰি আছিলে আৰু বৰ্তমান সময়তো যদি আমি চাওঁ ইয়াৰ যিসমূহ আৱাসী আছে যি কাষত মোৰ সতীৰ্থ গুণই আপোনালোকক দেখাই আছে কাষত যিসমূহ দুটা ঘৰ আছে এই দুটা ঘৰত কিন্তু আৱাসী আছিল এগৰাকী মহিলা শুই আছিলে আৰু মহিলাগৰাকীৰ লগত এগৰাকী কণমানি বিচনাত শুই আছিলে আৰু তেওঁলোকে বহু সময়ৰ পাছত যিহেতু তেওঁলোক টোপনিত আছিলে বহু সময়ৰ পাছত তেওঁলোকে গম পাইছিলে যে জুই লাগিছে আৰু লগে লগে তেওঁলোক ওলাই আহিছিলে কিন্তু মানুহখিনি ওলাই আহিব পাৰিছে তেওঁলোকৰ যিসমূহ সামগ্ৰী আছিলে ভিতৰত সামগ্ৰীসমূহ এক প্ৰকাৰে সকলো জুই লেলিহান শিখাই আৱৰি ধৰিছিলে আৰু বৰ্তমান সময়তো আমি জনাইছোঁ যে 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহন ইয়াত আহি উপস্থিত হৈছিলেহি আৰু তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছিল বৰ্তমানেও তেওঁলোকে চেষ্টা কৰি আছে কিন্তু বৰ্তমান সময়লৈ কিছু সংখ্যক এই জুই কমিছে যদিও কিন্তু বৰ্তমানে ভিতৰ চোৱাত যি গুদামঘৰৰ ভিতৰ চোৱা আছিলে এই ভিতৰ চোৱাত কিন্তু বৰ্তমানেও জুই লাগি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি জনাইছিলোঁ মানিক নগৰৰ ভাগৱতী এপাৰ্টমেণ্টৰ হাউচ নম্বৰ 26 আছিলে তাৰ তলৰ গ্ৰাউণ্ড ফ্ল'ৰত এনেধৰণে এটা গুদামঘৰ আছিলে আৰু এই গুদামঘৰটোতেই জুইৰ সূত্ৰপাত হৈছিল আৰু বৰ্তমান যি SDRF বাহিনী আছে তেওঁলোকে যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ আঁতৰাবলৈ চেষ্টা কৰি আছে আৰু ভিতৰত বৰ্তমানেও জুই লাগি আছে এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে যিহেতু এটা ৰেচিডেঞ্চি এৰিয়া ইয়াত ওপৰত মানুহ আছে কাষত মানুহ আছে তেনে সময়ত এনেকৈ তলত এটা এপাৰ্টমেণ্টত এটা গুদামঘৰ বনাবলৈ কোনে পাৰ্মিশ্যন দিলে কোনে তেওঁলোকক অনুমতি প্ৰদান কৰিলে এই প্ৰশ্ন কিন্তু বৰ্তমান উত্থাপন হৈছে কাৰণ চাওক ইয়াত যদি আৰু কিছু পলম হ'ল হয় তেতিয়াহ'লে ইয়াত যে ডাঙৰ এটা ক্ষতি হ'ল হয় মানুহৰ ক্ষতি হ'লে এই কথা কিন্তু GMC হয়তো লক্ষ্য ৰখাটো উচিত আৰু বৰ্তমান আমি দেখাই আছোঁ যে SDRFৰ যি লোকসকল আছে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে আৰু যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহত যি জুই লাগি আছে সেই জুইসমূহ আঁতৰাবলৈ তেওঁলোকে চেষ্টা কৰি আছে কাৰণ ফাইল চাইলবিলাক ওলাই আছে আপোনালোকে কিমান সময় গম পালে জুই লগা কথা আমি 1:45 মানত গম পাইছোঁ প্ৰথমতে কোনটো ৰুমত জুই লাগিছিল কোল্ড ৰুমত লাগিছিল সন্মুখত হয় কোল্ড ৰুমত লাগিছিল হয় মানুহ আছে মানুহটো একো হোৱা নাই নাই পিছফালে ফেমিলি কেইটা থাকে এঘৰে আছে আৰু একো হোৱা নাই নাম আছে নেকি কোম্পানীটোৰ গুদামটোৰ নাম আছে নেকি আমাৰ ডিষ্ট্ৰিবিউটৰ নাম হয় ৰিচ বাস্কেট আৰু যিটো জুই লাগিছে বিনায়ক চেলছ আৰু এইটোৰ নামটো গুদামটোৰ নাম ৰিচ বাস্কেট মই গমেই পোৱা নাছিলোঁ মই ছোৱালীটোৰ লগত শুই আছোঁ মই শুই থাকোঁ তাই শুইছে শুৱাতে মই শুইছোঁ তাইৰ লগত মই কোনো কোৱাই নাই মোক খিৰিকীখনি মই জুই দেখা পাইছোঁ বাহিৰত এটা শব্দ হৈছে শব্দ হোৱাৰ লগে খিৰিকীখনি মই চাইছোঁ জুই দেখা পাইছোঁ জুই দেখা পাইহে মই বাহিৰত দৌৰি আছোঁ ছোৱালীটো উঠাই লৈছোঁ আৰু দৌৰিছোঁ বাকী কাকো গমেই পোৱা নাই ঘৰৰ সকলো সামগ্ৰী বৰ্তমান জ্বলি ভস্মীভূত হৈছে কিমান সামগ্ৰী জ্বলিছে বৰ্তমান ভিতৰত মই যাবই পৰা নাই কি হৈছে কি হোৱা নাই সেইফালে যাবই ভয় লগা হৈ আছে এই কোম্পানীটো যে এটা কোম্পানী বুলি কোৱা আছে কি কোম্পানী আছিলে কি কোম্পানী মই ইমান গম নাপাওঁ আপোনালোকে ফায়াৰ ব্ৰিগেডক জনাইছিলে কিমান সময়ৰ পাছত তেওঁলোক আহিছিলে বহুত পিছত আহিছে তেখেতলোকে অহাই নাছিল বহুত টাইম এঘণ্টা পিছতে আহিল